নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো বিএসএফ কনস্টেবল জিডি জেনাৰেল ডিউটি ওপেন ৰেলি ইন্টাৰভিউ 2025 বিএসএফ কনস্টেবল জিডি জেনাৰেল ডিউটি ওপেন ৰেলি ইন্টাৰভিউ বাবে আহিছে দুখনকৈ অফিচিয়েল এডভাৰটাইজমেন্ট এই অফিচিয়েল এডভাৰটাইজমেন্ট দুখনত কোন কেখন ষ্টেটৰ নাম উল্লেখ আছে আৰু লগতে কোন সকল ক্যান্ডিডেটে ইয়াতে ইন্টাৰভিউ দিব পাৰিব আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে ইয়াতে ইন্টাৰভিউ দিব পাৰিব নে নোৱাৰে বহুতে মোক সুধি আছে সো ভিডিওটো যেতিয়া সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই দেখিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত বিএসএফ কনস্টেবল জিডি জেনাৰেল ডিউটি ওপেন ৰেলি ইন্টাৰভিউ বাবে যিকিখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নোটিছ কেখনৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব আৰু ভিডিওটো যেতিয়া সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়া আপোনালোকে ফলো কৰি ল'ব তাতে সকলো বিলাকৰ আপডেট আপোনালোকে ফেসবুকতো আপোনালোকে ৰেগুলাৰ পাই থাকিব লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যি সকল ক্যান্ডিডেটে বিএসএফ কনস্টেবল টেডমেন 2025 ৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে তেতিয়ালে আপোনালোকৰ ৰিটেন এক্সামৰ বাবে এখন বেচ বুক লৈছে এখনৰ নাম হৈছে সাকসু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে বিএসএফ কনস্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ আৰু লগতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই বিএসএফ কনস্টেবল টেডমেন 2025 ৰ সাকসু বুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে মেথছৰ পাব ৰিজনিংৰ পাব জেনাৰেল নলেজৰ বুক পাব আৰু পাৰ্ট ডি হিন্দী যি কোৱেশ্চন আহে তাৰো আপোনালোকে কোৱেশ্চন এনসাৰ এই সাকসু পাবলিকেশনছ বিএসএফ কনস্টেবল টেডমেনৰ বুকখনত আপোনালোকে দেখিবলৈ পাব যদিহে আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত আমাজনৰ ফ্লিপকাৰ্টৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক বেষ্ট বুক এতিয়া বিএসএফ কনস্টেবল জিডি জেনাৰেল ডিউটি বাবে যি অফিচিয়েল দুখন এডভাৰটাইজমেন্ট আহিছে তাতে কি উল্লেখ আছে মই আপোনালোকক জনাবলৈ বিচাৰিছো এই অফিচিয়েল দুখন এডভাৰটাইজমেন্ট আহিছে দুখন ষ্টেটৰ বাবে নিশ্চয় গম পাইছে দুখন ষ্টেটৰ বাবে ইয়াতে উল্লেখ কৰিছে এডভাৰটাইজমেন্ট ফৰ ৰিক্ৰুটমেন্ট টু দা পোষ্ট অফ কনস্টেবল জিডি ইন বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ইয়াতে আপোনালোকৰ কনস্টেবল জেনাৰেল ডিউটি কাৰণ এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্পেশাল ৰিক্ৰুটমেন্ট ৰেলি ড্ৰাইভ ইন মিজোৰাম ষ্টেট আৰু মেঘালয়া ষ্টেট ফৰ শেডিউল মানে আপোনালোকৰ যি এসটি ক্যান্ডিডেট আছে মেঘালয়া আৰু মিজোৰাম তেওঁলোকৰ ক্যান্ডিডেট বিলাকৰ কাৰণে এই দুখন অফিচিয়েল এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে মেঘালয়াৰ কাৰণে আছে আপোনালোকৰ 300 ভ্যাকেন্সি আৰু মিজোৰামৰ কাৰণে আছে 300 ভ্যাকেন্সি অনলি এসটি ক্যান্ডিডেট বিলাকে ইয়াতে ইন্টাৰভিউ দিব পাৰিব কিন্তু আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে ইয়াতে ইন্টাৰভিউ দিব নোৱাৰে অনলি মিজোৰাম আৰু মেঘালয়া দুখন ষ্টেটৰ কাৰণেহে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে বহু ক্যান্ডিডেটে মোক সুধি আছিল আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে এতে আমি ইন্টাৰভিউ দিব যাব পাৰিম নে 100% আপোনালোকে নোৱাৰে আপোনালোকে এটো ফুল কেতিয়াও নকৰিব আপোনালোকে তাত গৈ পিনে ইন্টাৰভিউ দিব নোৱাৰে কাৰণ অনলি মেঘালয়া আৰু মিজোৰাম ষ্টেটৰ কাৰণেহে এই খিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এক্সট্ৰাকে হ'ব মেঘালয়া ষ্টেটৰ ক্যান্ডিডেট বিলাকে মেঘালয়ৰ ইন্টাৰভিউ দিব পাৰিব আৰু মিজোৰামৰ ষ্টেটৰ ক্যান্ডিডেট বিলাকে মিজোৰামৰ ইন্টাৰভিউ দিব পাৰিব যি সকল ক্যান্ডিডেট এসটি হয় এই বিষয়ে আপোনালোকে গম পালে স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকৰ স্যালাৰি দিয়া হ'ব হয়তো আমাৰ অসমৰ কাৰণে হয়তো অপেনলি আহিব পাৰে কাৰণ ইতিমধ্যে দুখন অফিচিয়েল নটিফিকেশন আহি গৈছে মেঘালয় আৰু মিজোৰামৰ কাৰণে যদি আমাৰ অসমৰ কাৰণে আহে নিশ্চয় আপোনালোকক জনাম যদি অসমৰ বাবে আহে খুবই এটা ভাল খবৰ হ'ব বুলি মই ভাবো কিন্তু এতিয়া যি আপোনালোকৰ এই দুখন এডভাৰটাইজমেন্ট আহিছে ইয়াতে আপোনালোকক কোনো ধৰণৰ আমাৰ আসামৰ ক্যান্ডিডেট বিলাকে ইন্টাৰভিউ দিব নোৱাৰে বাৰে কৈছো কিছুমান ক্যান্ডিডেট ডাইৰেক্টলি একো হুদা পোছা নকোৱাকে ডাইৰেক্টলি ইন্টাৰভিউ দিবলৈ গুচি যায় তেওঁলোকক মই বাৰে কৈছো আৰু এটো এই কাৰণে ভিডিও আপোনালোকক বনালো যে বহুতে মোক কমেন্ট কৰি খুদি আছে আৰু মেছেজ কৰিছে দাদা বিএসএফ কনস্টেবল জিডি ওপেনলি ইন্টাৰভিউ বাবে দুখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে আপুনি কিয় ভিডিও বনোৱা নাই এখানে মই আপোনালোকক এটা ভিডিও দি ক্লিয়াৰ কৰি দিছো আমাৰ আসামৰ ক্যান্ডিডেট বিলাকৰ কাৰণে এই দুখন এডভাৰটাইজমেন্ট নহয় অনলি মেঘালয়া আৰু মিজোৰামৰ ক্যান্ডিডেট বিলাকৰ বাবেহে এই দুখন অফিচিয়েল এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে যদি আমাৰ অসমৰ কাৰণে আহে নিশ্চয় আপোনালোকক জনাম 300 ভ্যাকেন্সি মুকলি কৰা হৈছে মেঘালয়া আৰু মিজোৰামৰ কাৰণে লৰা আৰু ছোৱালী সকলোৱে ইয়াতে ইন্টাৰভিউ দিব পাৰিব যে সকল ক্যান্ডিডেট মেঘালয়া হয় বা মিজোৰাম হয় তেওঁলোকে ইন্টাৰভিউ দিব যাব পাৰিব বাকি আৰে কিছু তথ্যবিলাক মই আপোনালোকক জনাবলৈ নিবিচাৰো কাৰণ ইয়াতে আপোনালোকৰ অনলি মেঘালয়া আৰু মিজোৰামৰ বাবেহে পদ মুকলি কৰা হৈছে এটা সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক
যে BSF কনষ্টেবল GD জেনেৰেল ডিউটি মেঘালয় আৰু মিজোৰামৰ কাৰণে অপেনাৰী ইণ্টাৰভিউৰ বাবে নটিচ জাৰি কৰা হৈছে। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।